নমস্কাৰ ৰাজনৈতিক জগতৰ এক খবৰ লৈ ষ্টুডিঅ'ত মই নৱজ্যোতি কলিতা। কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ মন্তব্য যে বিজেপিত যোৱাৰ কোনো পৰিকল্পনা নাই সাংসদ শৰণীয়াৰ। আৰু বিটিচি দখলৰ পিছত এইবাৰ যি মিত্ৰজোঁটৰ চৰকাৰ জিএছপি, ইউপিপিএল আৰু বিজেপিৰ যি মিত্ৰজোঁটৰ চৰকাৰ আৰু এই চৰকাৰে অসমখন দ্বিখণ্ডিত হোৱাৰ পৰা ৰক্ষা কৰিছে বুলি মন্তব্য নৱ কুমাৰ শৰণীয়াৰ। লগতে অনাগত 2021 চনৰ নিৰ্বাচনত জিএছপিয়ে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব, তাত বিজেপিৰ লগত কোনো মিত্ৰতাৰ কথা আহি পৰা নাই এই মুহূৰ্তলৈকে বুলি মন্তব্য কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই। লগতে কয় যে অনাগত বিধানসভা নিৰ্বাচনত প্ৰতিটো সমষ্টিতেই যদি ৰাইজে বিচাৰে, যদিহে সম্ভৱ হয় জিএছপিও প্ৰাৰ্থিত্ব দিব। সাংসদ নৱ কুমাৰ শৰণীয়ে তামোলপুৰত হোৱা এক সংবাদমেলত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিস্ফোৰক মন্তব্য, বিজেপি দলত যোগদান কৰাৰ কোনো পৰিকল্পনাই নাই, মোৰ ৰাজনৈতিক ক্ষেত্ৰখনত কোনো উচ্চাকাংক্ষাও নাই, বিটিচিৰ জনসাধাৰণৰ উন্নয়নে মোৰ একমাত্ৰ লক্ষ্য, এনেধৰণৰ মন্তব্য নৱ কুমাৰ শৰণীয়া। তামোলপুৰত এক সংবাদমেলত এনেধৰণৰ মন্তব্য কৰে সাংসদগৰাকীয়ে। এইবাৰ বিজেপি, ইউপিপিএল আৰু জিএছপিৰ মিত্ৰজোঁটৰ চৰকাৰখনে সুস্থিৰভাৱে 5টা বছৰ সম্পূৰ্ণ কৰিব বিটিচিবাসী ৰাইজৰ উন্নয়নৰ বাবে। অসম এতিয়া দ্বিখণ্ডিত হোৱাৰ সম্ভাৱনা নাই। অচিৰে বিটিচিৰ সকলো শ্ৰেণীৰ বাসিন্দাই মাটিৰ অধিকাৰ, ভাষাৰ অধিকাৰ লগতে সম উন্নয়নৰ অধিকাৰ ভোগ কৰিব পাৰিব বুলি মন্তব্য কৰে সাংসদ নৱ কুমাৰ শৰণীয়া। লগতে জনায় সমাগত বিধানসভা নিৰ্বাচনত বিজেপিৰ নেতৃত্বৰ সৈতে চৰকাৰ গঠন হ'ব। বিগত সময়ছোৱাত বিজেপিৰ নেতৃত্ব চৰকাৰখনে ৰাজ্যৰ বহু উন্নয়ন কাম কৰিছে। বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত বিজেপি, ইউপিপিএলৰ দলৰ মাজত মিত্ৰতা চূড়ান্ত হ'ব, কিন্তু বিধানসভা নিৰ্বাচনত জিএছপিয়ে পৰাও প্ৰাৰ্থিত্ব দিয়া হ'ব বুলি উল্লেখ কৰিছে। অৰ্থাৎ মই বাতৰিৰ প্ৰাৰম্ভণিতে কৈছিলোঁ যে জিএছপিয়ে অৰ্থাৎ বিধানসভা নিৰ্বাচনত এইবাৰ প্ৰাৰ্থিত্ব দিয়াৰ কথা, অৰ্থাৎ এইবাৰ অনাগত 21 বিধানসভা নিৰ্বাচনত জিএছপি অৰ্থাৎ নৱ কুমাৰ শৰণীয়াৰ তৰফৰ পৰাও প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব। কিন্তু লক্ষণৰ বিষয়টো হ'ব ইউপিপিএল, জিএছপি আৰু বিজেপিৰ যি মিত্ৰজোঁট, জিএছপিক কিমান প্ৰাধান্য দিব বিজেপি আৰু ইউপিপিএলে। অসমৰ কিমানকেইটা সমষ্টিত জিএছপিয়ে নিৰ্বাচন খেলিবলৈ প্ৰাৰ্থিত্ব বিচাৰিব, সেয়াও ডাঙৰ প্ৰশ্ন। সাংসদগৰাকীয়ে সংবাদমেল সম্বোধন কৰি কি কৈছিল মই আপোনাক কমাই চৰকাৰ পক্ষত আছে, চেণ্ট্ৰেল ষ্টেটত চৰকাৰ আছে আৰু যিহেতু বিজেপি জানে আপোনালোকে তেওঁলোকে সাংগঠনিক বা বিভিন্ন ক্ষেত্ৰত এগ্ৰেছিভ। কংগ্ৰেছ যদি কৰা ভুল নিছে তেওঁলোকে কিছুমান ভুল কৰা নাই, তেতিয়া কাৰণতো আজিৰ দিনত এডভান্টেজ কিন্তু বিজেপিত আছে, ইয়াত কোনো সন্দেহে নাই। কিন্তু এইটোও ঠিক যে ৰাজনীতি বুলি ক'লে ইয়াত কোনো কিন্তু সুৰক্ষিত নহয়। ৰাইজৰ কেতিয়া মুড চেঞ্জ হয় কোনেও ক'ব নোৱাৰে। যে কৃষক আইনৰ পৰা আৰম্ভ কৰি আমাৰ এনআৰচি সমস্যাৰ পৰা আৰম্ভ কৰি ঠিক তেনেকৈ আমাৰ কি কয় কোভিড পৰৱৰ্তী যিটো পৰিস্থিতি, প্লাছ মানে যিটো বেৰোজগাৰৰ সমস্যা, ঠিক তেনেকৈ বিভিন্ন যিবিলাক ইছ্যু আছিলে আমাৰ চিভিলিঙৰ পৰা আৰম্ভ কৰি সেইবিলাক যিটো সমাধান হোৱা নাই। তেনেকুৱা ক্ষেত্ৰত অসমৰ পলিটিক্সটো ইফালে সিফালে হওঁতে বেছি সময় নালাগে। কিন্তু আজিৰ দিনত সেইটো বিজেপি আমি অলৰেডি আমাৰ বিটিচিৰ 12টা সমষ্টি আৰু বিটিচিৰ লগত লাগি থকা আৰু প্ৰায় 5-6টা সমষ্টি আছে। এই সমষ্টিকেইটাত কেণ্ডিডেট আমি প্ৰক্ষেপ কৰিব পাৰে অকলে, সেই ধৰণৰ সাংগঠনিক স্থিতিটো আমাৰ বনাৰ কাৰণে অলৰেডি আমি নীতি নিৰ্দেশনা দিয়া হৈছে। আৰু যিহেতু বিভিন্ন আঞ্চলিক শক্তিবিলাক আছে ইয়াতে, মই নেশ্যনেল শক্তিৰ কথা কোৱা নাই, তেওঁলোকৰ লগতো আমাৰ কমিউনিকেশ্যন এটা চলি আছে যে অসম বিচিছত যদি আমি কাৰোবাক তেওঁলোকে ছাপৰ্ট কৰিব পাৰোঁ বা আমি ছাপৰ্ট কৰিলে তেওঁলোকক যাতে তেওঁলোকৰ কিছু ভোট আহে বা তেওঁলোকে জিকিব পাৰোঁ, এনেকুৱা কথাবিলাকো আমাৰ মাজত পৰ্যালোচনা চলি আছে। যিহেতু ৰাজনীতি বুলি ক'লে ইয়াত আমাৰ বিদেশীৰ যিখিনি আমাৰ সীমাবদ্ধতা আছে সেইখিনি অলৰেডি আমাৰ অভাৱ হৈ গৈছে। তেনেকুৱা ক্ষেত্ৰত আমাৰ অসমৰ ক্ষেত্ৰত অসমৰ এছেম্বলি ইলেকশ্যনৰ ক্ষেত্ৰত আমাৰ কোনো এনেকুৱা ধৰণৰ বাধ্যবাধকতা এতিয়া নাই যে আমি কাৰোবাৰ লগত আলোচনা কৰিব নোৱাৰিম, কাৰোবাৰ লগত এলায়েঞ্চ কৰিব নোৱাৰিম। গতিকে এইটো আচলতে সময়হে ক'ব, কিন্তু আমি ইয়াতকৈ যাতে বেছি আমি আমাৰ পাৰ্টি আগবঢ়াই নিব পাৰোঁ আৰু অসমৰ ৰাইজক কাম কৰিব পাৰে এই প্ৰস্তুতি কিন্তু সময়হে ক'ব। কিন্তু এইটো ঠিক যে আজিৰ দিনত বিদেশী গভমেণ্টখন সম্পূৰ্ণভাৱে নিৰাপদ আৰু মই ভাবোঁ এই গভমেণ্টে তেওঁলোকৰ 5 বছৰীয়া কাৰ্যকাল
কি কয় তেওঁলোকে কৰিব পাৰিব। আৰু যদি আপুনি বাকী এলায়েন্সৰ কথা কয়, এই বিষয়ত আমাৰ যিহেতু পাৰ্টীৰ তেনেকুৱা ধৰণৰ সিদ্ধান্ত হৈছে বা আমাৰ সাংগঠনিক শক্তিশালী স্থিতি শক্তিশালী কৰাৰ কথা চলি আছে। আৰু এই এলায়েন্সৰ কথাটো মই ভাবোঁ আহি থকা ইলেকশ্যনৰ হয়তো 1-1.5 মাহ আগত এইটো কথা ক্লিয়াৰ হ'ব। আজি হয়তো এই পৰ্যন্ত হৈ থকা নাই, কাৰণ সকলোৱে সাংগঠনিক হেৰিত ব্যস্ত আছে। আপোনালোকে জানে যে সাংগঠনিক শক্তি বা ভেটি যাৰ শক্তিশালী হয় তেওঁলোকে আচলতে ফ্ৰণ্টত তেওঁলোকে থাকিব। সেইকাৰণে আমি GSPৰ সমূহ কৰ্মকৰ্তা আমি কৈছোঁ যে আপোনালোকে সাংগঠনিক ভেটিটো সুদৃঢ় কৰক, কাৰণ BDC ইলেকশ্যনৰ হেৰিটো বেলেগ আৰু এছেম্বলি ইলেকশ্যনৰ বিষয়টো যে পলিটিক্স মানে যিটো ফ্লেক্সিবিলিটি, এই কথাটো হয়তো বহুতে বুজি নাপায়। আৰু বিজেপিৰ কথাটো যিহেতু তেওঁলোকে এটা ৰাষ্ট্ৰীয় দল, তেওঁলোকৰ কেন্দ্ৰত চৰকাৰ আছে, তেওঁলোকৰ ষ্টেটত চৰকাৰ আছে, তেনেকুৱা কিছুমান পলিচিৰ ক্ষেত্ৰত হয়তো কিছু ক্ষেত্ৰত আমাৰ কিছুমান আইডিঅলজিৰ কাৰণে হয়তো মানি ল'ব নোৱাৰিব পাৰে। কিন্তু আমাৰ BTC প্ৰেক্ষাপটত মই ভাবোঁ এলায়েন্সটো ঠিকে আছে। আৰু আমাৰ যিখিনি কৰ্মী এইখিনি ক্ষেত্ৰত অলপ অসন্তুষ্টি বা কিবা কিবি আছে, বহু ব্যক্তি আছে তেওঁলোকৰ নিজস্ব কিছুমান ৰাজনৈতিক স্বাৰ্থ বা নিজস্ব কিছুমান ব্যক্তিগত সা সুবিধাৰ কথাখিনি আছে। সেইফালৰ পৰা আমি তেওঁলোকক কৈছোঁ যে যদি তেওঁলোকে ক'ৰবাত গৈ তেনেকুৱা বিশেষ সুবিধা পায়, ক'ৰবাত MLA মিনিষ্টাৰ সুযোগ আছে, আমি তেওঁলোকক যাব কৈছোঁ। কাৰণ BTCৰ মানুহখিনিৰ যিখিনি মূল সমস্যা আছিল, মই ভাবোঁ সেই সমস্যাখিনি এড্ৰেছ হ'ব। মূল সমস্যা আছিল যে অসম যাতে কোনো কাৰণে দ্বিখণ্ডিত নহয়, অখণ্ড অসম যাতে অটুট থাকে। আমি ভাবোঁ এইটোত আমি 100% পাইছোঁ। দ্বিতীয়তে ভাষাৰ ক্ষেত্ৰত অলৰেডি আমাৰ প্ৰমোদ বৰডাঙৰীয়া এখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক্লিয়াৰলি কৈছে যে BTCত অসমীয়া বড়ো ভাষা মুখ্য ভাষা হিচাপে থাকি যাব। আৰু 3 নম্বৰ কথাটো যে ইয়াত যিটো গাঁও গঠনৰ বিষয়টো অলৰেডি চুক্তিমতে, যিহেতু আমাৰ সকলোৱে ৱেলকাম কৰিছে চুক্তিখনক, চুক্তিমতে গাঁও গঠনৰ যিটো প্ৰক্ৰিয়া চলি আছে, এপ্লিকেশ্যনৰ বা এপ্লাই কৰা সেইটো চলি আছে। মই ভাবোঁ সেইমতে কমিশ্যনে যিটো ৰিপৰ্ট দিয়ে সেই বেচিছত যদি BTC চৰকাৰৰ মানে সিদ্ধান্ত লোৱাৰ পাৰ আছে, নিশ্চিত আমি তাত যিহেতু আছোঁ, আমি তাত সেই সিদ্ধান্ত যদি আমি ল'ব পাৰিম। তৃতীয়তে গুৰুত্বপূৰ্ণ বিষয়টো লেণ্ডৰ ক্ষেত্ৰত আজিৰ দিনত মই এটা কথা গেৰাণ্টি দি ক'ব পাৰোঁ যে BTCত বসবাস কৰা খিলঞ্জীয়া বা অসমৰ যিসকল ভূমিপুত্ৰ আছে বা অসমৰ নাগৰিক আছে, তেওঁলোকে কিন্তু অসম বা ভাৰতৰ যিসকল নাগৰিক তেওঁলোকে কিন্তু ভূমি পোৱাৰ ৰাস্তাটো অলৰেডি মানে পথটো ওলাইছে। গতিকে ইয়াত যিহেতু ষ্টেট গভৰ্ণমেণ্টৰ কিছু পাৰ্ট আছে, অলৰেডি কমিশ্যন গঠন হোৱাৰ কথা আছে, আমি যোৱাকালি কথাখিনি পাতিছোঁ। আমি ভাবোঁ যে খুব শীঘ্ৰে হয়তো কমিশ্যন এটা গঠন হ'ব। এই গোটেই কথাখিনি কেনেকুৱা ধৰণে মানুহখিনিক ভূমি পট্টাটো দিয়া হ'ব বা ইয়াত যিখিনি চৰকাৰী বা এনেকুৱা ধৰণৰ PGI বেদখল আছে সেইখিনি কেনেকুৱা ধৰণে মানুহখিনিক ডিছেটেলমেণ্ট হওক বা তাত কেনেকৈ তেওঁলোকক উচ্ছেদৰ পৰা বচোৱা যাব, এই কথাখিনি মানে যিহেতু হাইকোৰ্টৰ ইয়াত কিছুমান অৰ্ডাৰ আছে, এই কথাখিনি নিশ্চয় কমিশ্যনৰ পৰামৰ্শ মতে আগবাঢ়িব। গতিকে মূল যিখিনি বিষয় এইখিনি হৈ গ'ল। এতিয়া আমাৰ দুটা বিষয় আছে যে উন্নয়ন আৰু আমাৰ ব্যক্তিগত মানে ৰাইজৰ যিখিনি স্কিম হওক, প্লাছ মানে আমাৰ ৰিভেলিউশ্যন, প্লাছ আৰু কি কয় আমাৰ সংস্থাপনৰ কথাটো, এই কথাখিনিত আমি নেক্সট হয়তো ইয়াৰ কাৰণে কিছু এছেম্বলিলৈকে যোৱাৰ কিছু কণ্ডিশ্যন আহিছে বা BTC যিখিনি ৰিচোৰ্চ আছে সেইখিনি কেনেকৈ ব্যৱহাৰ কৰিব পাৰি। ইতিমধ্যে আপোনালোকে গৈ পাইছে যে ফৰেষ্টবিলাকত কিমানখিনি দুৰ্নীতি হৈ আছিলে, অলৰেডি অৰ্ডাৰবিলাক আহি গৈছে। ঠিক তেনেকৈ প্ৰতিটো ডিপাৰ্টমেণ্টত মানে ৰিভিউবিলাক চলি আছে। মই ভাবোঁ এই চৰকাৰখনে যদি ভালকৈ আমি মানে তেওঁলোকক শক্তিশালী কৰিব পাৰোঁ, নিশ্চিতভাৱে তেওঁলোকে মানে কি হেৰি হ'ব। আৰু এটা কথা কিন্তু গুৰুত্বপূৰ্ণ কথা যে আজি GSP আৰু আমাৰ EVPL তেওঁলোকে কিন্তু এটা ৰিজনেল ফৰ্চ। গতিকে ৰিজনেল ফৰ্চবিলাক আজিৰ দিনত যথেষ্ট মানে এটা বেয়া অৱস্থাত আছে। এই AGP কথা কওক বা বাকী দলবিলাকৰ কথা কওক। আৰু নেশ্যনেল দলবিলাক আজিৰ দিনত ভাল অসুবিধাজনক অৱস্থানত আছে, বিশেষকৈ BJP। গতিকে এই ক্ষেত্ৰত আমাৰ BTC বাকী ৰাইজৰ তেনেকুৱা সিদ্ধান্ত হ'ব যে তেওঁলোকে আচলতে নেশ্যনেল ফৰ্চটো বিচাৰে নে ৰিজনেল ফৰ্চটো বিচাৰে, বা নেশ্যনেল ৰিজনেল ফৰ্চটো যদি আপোনালোকে একেলগে যাব খোজে বেলেঞ্চটো ক'ত থাকিব ক'ত নাৰাখিব। গতিকে পৰৱৰ্তী দিনত নিশ্চয় এইবিলাক বিষয় ক্লিয়াৰ হ'ব। এই বিষয়ত নিশ্চয় ৰাইজে তেওঁলোকৰ যাৱতীয় যিখিনি মেণ্ডেট সেইখিনি তেওঁলোকে প্ৰদান কৰিব। আমি এইটো পৰৱৰ্তী বিষয়ত এই বিষয়খিনি আমাৰ মাজত আলোচনা চলি আছে। নিশ্চয় এই গোটেই কথাখিনি চালি জাৰি আমি পৰৱৰ্তী সিদ্ধান্তটো ল'ব পাৰিম যে